অদ্ভুত যেন লাগিলেও সঁচা মেঘালয়ৰ ইষ্ট খাছী হিলছত পোৱা গৈছে গ্লোয়িং মাশৰুম বিজ্ঞানীসকলে কাঠফুলাৰ এই প্ৰজাতিৰ নাম ৰৰিটোমাইচাছ ফাইলোষ্টেচাইডাছ থৈছে দিনত যিকোনো সাধাৰণ কাঠফুলা যেন লগা এইবিধ কাঠফুলা নিশা হলেই উজলি উঠে নীলা আৰু সেউজীয়া ৰশ্মি ওলোৱা কাঠফুলাবিধ নিশাৰ অন্ধকাৰত ঘন জংগলত বহু দূৰৰ পৰাই দেখা যায় জিলিকা কাঠফুলাৰ এনে প্ৰজাতিক বায়োলুমিনেসেন্ট বোলা হয় এই প্ৰজাতিৰ কাঠফুলাৰ ঠাৰিত আছে লুচিফেৰাছ নামৰ এনজাইম যাৰ উপস্থিতিৰ বাবে ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে এনে ৰশ্মিৰ উদ্ভৱ হয় এতিয়া পূৰ্বোত্তৰৰ অন্য ৰাজ্যসমূহতো এনে গ্লোয়িং মাশৰুমৰ সন্ধানত ব্যস্ত বিজ্ঞানীসকল নিউজ ডেস্ক প্ৰাগ নিউজ